ভাগিন ৰুবলু টাৱাঙলৈ গৈছিলে খুব ভাগৰুৱাত টাৱাঙত খুব ঠাণ্ডা খাই আহিলে বোলে গাটো ভাল লগা নাই তথাপিতো ভাগিনক লৈ আহিছোঁ ভতিজাৰ লগত আহি আছোঁ যিহেতু মা ভাৰতী এটা কাৰ্যসূচীত আহি আছোঁ যিহেতু আজি জন্মদিন আমাৰ 78 এইজৰ এজন বৃদ্ধাৰ গতিকে এই বৃদ্ধা সকলক আমি কেনেধৰণে এনকাৰেজ দিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই অনুষ্ঠান ভাগলৈ আহি আছোঁ যিহেতু মৃত্যুৰ পিছত মানুহে আচলতে বৃদ্ধাসকলৰ সতি সন্ততিয়ে ঢেৰ কৰে ৰাইজক বহুত খুৱায় কিন্তু জীৱিত অৱস্থাত আচলতে কেনেধৰণে তেওঁক সেৱা শুশ্ৰূষা কৰি ৰাইজৰ লগত মিলা প্ৰীতিৰে থাকে বা ৰাইজৰ পৰা কেনেদৰে আনন্দ লাভ কৰে সেইকণকে আপোনালোকক আজি দেখুৱাম আপোনালোকে চাব যিহেতু ভতিজাজনীও লগত আহিছে ভতিজাকো অকণমান দেখুৱাই দিছোঁ ৰাস্তাৰ কাষে কাষে খুব সুন্দৰ পুখুৰী আছে এখন পথাৰ সুন্দেৰী নদী এয়া সুন্দেৰী নদী পাৰ হৈছোঁ বন্ধু বান্ধৱীসকল চাওক এয়া মা ভাৰতী সভানেত্ৰী দীপালী বাইদেউ গৈ আছে আৰু আমি গন্তব্যস্থল এয়া পাইছোঁহি এয়া ৭০ বছৰীয়া খুৰাৰ জন্মদিনৰ বাসগৃহৰ ফুলনৰ মাজত সঁচাকৈ মনটো খুব ভাল লাগিছিল যিহেতু লালিন তে খুৰাৰ নাম যিহেতু তেখেতসকল হ'ল মিচিং সম্প্ৰদায়ৰ লোক আৰু তেখেতৰ ৭০তম জন্মশতৰ বাৰ্ষিকীত তেখেতৰ পুত্ৰ কন্যা জোঁৱাই যি সকলোৱে মিলিত হৈ এই ৭০ বছৰীয়া জন্মদিনটো পালন কৰিছে আৰু আমাৰ মা ভাৰতী তৰফৰ আমাক নিমন্ত্ৰণ দিছিল বাইদেৱে খুব সোনকালে নিমন্ত্ৰণ দিছিলে যিহেতু আমাৰো স্কুল আছিলে আৰু অকণমান কাম আছিলে ঘৰতো সেইকাৰণে আপোনালোকৰ নিৰ্দিষ্ট সময়ত আহি নাপালোঁ যিহেতু আমি আশীৰ্বাদ দিবলৈ আহিছোঁ ইমান বয়সস্থ হিচাপে আপোনাৰ এতিয়া 78 হৈছে ন জানো হয় অসমীয়া জানে নাজানে অসমীয়া জানে ভাল লাগিছে বাৰু তাকে আহিলোঁ এয়া মোৰ ভণ্টি মা ভাৰতীৰ সম্পাদিকা হৈ এয়াও সদস্য আৰু ভাগিন আহিছে এয়া বাইদেৱে কৈছে গতিকে আজি আপোনাক আমি বিশেষ দিনটোত আমি মা ভাৰতীৰ তৰফৰ পৰা সম্বৰ্ধনা এটা যাচিবলৈ আহিলোঁ গতিকে আহা এয়া মিছেছ বাইদেউকো মানে শুভেচ্ছা দিছোঁ আজি ভাল দিনত দেই তেখেতৰ আজি বিশেষ দিনত আৰু আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে সুস্বাস্থ্য কামনা কৰিছোঁ ভগৱানে আপোনাক মানে সুস্থভাৱে ৰাখক আমি কামনা কৰিছোঁ যিহেতু মানুহৰ জীয়াই থকা অৱস্থাতে আচলতে এইকণ আচলতে দেখিব লাগে মানুহৰ মৃত্যুৰ পিছত আচলতে বহুত ভাগে আজি আমাৰ যিসকল আছে মৃত্যুৰ পিছত আমি ঢেক খুৱাই লাভ নাই আচলতে আমি বয়সস্থ মানুহখিনিক কেনেধৰণে আমি প্ৰতিপাল কৰি পুত্ৰ বোৱাৰী নাতিলৈকে যদি আমি এনেধৰণে ৰাখিব পাৰোঁ সঁচাকৈ খুব আপোনালোকৰ যি আজি ইমান ধুনীয়া কাৰ্যক্ৰমণিকা সঁচাকৈ খুব ভাল লাগিছে আৰু পৰৱৰ্তী আৰু যাতে আমাৰ গাঁৱে ভূঞে চহৰে নগৰে এনেধৰণে য'ত বয়সস্থ বৃদ্ধ পিতৃ মাতৃ শহুৰ শাহুৰ যেনেধৰণে আছে আচলতে তেখেতসকলক যাতে এই এনকাৰেজখন দিয়ে গাঁৱৰ ৰাইজ আজি তেখেতৰ চাগে নাতি পুতি বহুতখিনি আছে সকলোৰে সহযোগিতাত চাগে আজি এইকণ ইমান সুন্দৰভাৱে জকমকীয়াকৈ দেখিছোঁ গতিকে খুব ভাল লাগিছে আমি ধুনীয়াকৈ ফটো একপি এনেকৈ ধৰণে মাৰোঁ ফটো মাৰি দিওঁ Dashing through the snow in a one-horse open sleigh, all the fields we plow, laughing all the way. Bells on winter's ring, making spirits bright. What fun it is to ride and sing sleighing song tonight! Jingle bells, jingle all the way. Oh, what fun it is to ride in a one-horse open sleigh! Hey, jingle bells, all the way. Oh, what fun it is to ride in a one-horse open sleigh! Dashing through the snow in a one-horse open sleigh. All the fields we plow, laughing all the way. Bells on winter's ring, making spirits bright. What fun it is to ride and sing sleighing song tonight! Jingle bells, all the way. সঁচাকৈ খুব ভাল লাগিলে খুব এটা সুন্দৰ মুহূৰ্ত
যিহেতু আমি কাৰ্যক্ৰমণিকা আগতে হৈ গ'ল, আমি আচলতে নিৰ্দিষ্ট সময়ত আহি নাপালোহি। বহুখিনি নৃত্য গীতেৰে সমাহাৰ হৈছিল এই জন্মৰ তিথি। গতিকে আমি শেষ মুহূৰ্তত আহি পায়ো আজি খুৰাৰ লগত আংকুলৰ লগত যিহেতু আমি তেখেতক আশীৰ্বাদ দিবলৈ আহিলোঁ আৰু তেখেতেও আমাক আশীৰ্বাদ দিছে। গতিকে খুব ভাল লাগিলে। দীপালী বাইদেউ আগতীয়াকৈ আহি তেখেতক সম্বৰ্ধনা জনালে মা ভাৰতীৰ তৰফৰ পৰা, আৰু ভণ্টি গীতাঞ্জলি, মই অনিতা ভূঞা এনেধৰণে আমি শেষান্তৰত আহিলোঁ। গতিকে আপোনালোকেও এনেধৰণে আপোনালোকৰ পিতৃ মাতৃ শহুৰ শাহুৰ সকলোকে আচলতে এনেধৰণে বয়সস্থ যিসকল পিতৃ মাতৃ তেখেতসকলক আচলতে এই এনকাৰেজটো দিলে সঁচাকৈ বৰ সৰ্বাংগ সুন্দৰ হ'ব বুলি ভাবোঁ। যিহেতু মৃত্যুৰ পিছত আচলতে যাগ যজ্ঞ যিহেতু খুব মানে নৈবেদ্যৰে খুৱাই একো লাভ নাই। জীৱন্ত কালত বৃদ্ধসকলক খুব সুন্দৰভাৱে তেখেতসকলক খুব আপডাল কৰি ৰাখক, এনেধৰণে প্ৰতি জন্মদিনটো পাতক। সঁচাকৈ আমাৰ অসমখন তথা ভাৰতবৰ্ষতে আচলতে এই নীতিখিনি আচলতে মানি লৈ গ'লে আদৰ্শ হিচাপে যাতে গঢ়ি তোলে, আমি তাকে আহ্বান জনালোঁ। কিবা ক'বানে? সেয়াই অসম আৰু মা ভাৰতী জিন্দাবাদ, মা ভাৰতী জিন্দাবাদ জিন্দাবাদ। সকলোৱে চাব, মৰম দিব বুলি আশা কৰিছোঁ। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ ধৰণে ভাল ভাল অনুষ্ঠানবোৰ চাবলৈ পাব। সকলোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব যাম। আপোনালোকো ইয়াৰে স্থানীয় ন? স্থানীয় হয়। আচলতে সঁচাকৈ বহুত এটা ধুনীয়া অনুষ্ঠান এইটো। কি পঢ়ি আছা তুমি? মই মেডিকেল লেব টেকনিচিয়ান। টেকনিচিয়ান মেডিকেল। ক'ত পঢ়ি আছা? শ্বিলং। খুব সুন্দৰ। এয়া নাতিকো লগ পাইছোঁ। তোমাৰ নামটো কোৱা? আলিশা। এলিছা। গতিকে এওঁ মেডিকেল টেকনিচিয়ান কৰি আছে আৰু ককাকৰ আচলতে বাৰ্থডে কাৰণে আহিছে। খুব সুন্দৰ মুহূৰ্ত। যিহেতু কেক কটাৰ যিখিনি ভিডিঅ'খিনি মোক দি দিবা সেইখিনি। গতিকে ভাল লাগিলে। আমি মা ভাৰতীৰ তৰফৰ পৰা আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ আৰু অফুৰন্ত আচলতে শুভকামনা যাচিছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। এয়া সকলো তেখেতসকলৰ মিতিৰ কুটুম্বই আচলতে তেখেতক আহি আশীৰ্বাদ দিছে সুন্দৰভাৱে। খুব এটা সুন্দৰ মুহূৰ্ত। Dashing through the snow in a one-horse open sleigh. All the fields we plow, laughing all the way. Bells on winter's ring, making spirits bright. What fun it is to ride. Praise the Lord, Pita. ধন্যবাদ দিছো প্ৰভু। এই সন্মুখত আমাৰ যি কেক আছে প্ৰভু, বজাৰৰ পৰা কিনি অনা কেক হয় প্ৰভু। আৰু এই কেক কাটাৰ পাছত অনেক বিশ্বাসী সন্তান সন্ততিবিলাকে ইয়াক খাব। কোনো ৰকমৰ প্ৰভু যাতে বেয়া পয়জন নাথাকে প্ৰভু, যাতে সকলোৱে খাই তৃপ্ত হ'ব, তেনে তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু তোমাৰ বাইকত কৈছা তোমালোকে বাইকত বা কাৰ্যত যিহকে কৰা মোৰ গৌৰৱৰ আশা কৰিবা আৰু মোক ধন্যবাদ কৰিবা। হে প্ৰভু তোমাৰ গৌৰৱৰ আশা প্ৰভু আমি এই কেক কাটিম, তুমি আশীৰ্বাদ কৰিবা। ধন্যবাদ দি প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। आप वीडियो बनाओ। हैप्पी बर्थडे टू यू। वीडियो बना लो। हैप्पी बर्थडे, हैप्पी बर्थडे टू यू। নামত খুজিছোঁ, আমেন। এই সময়তে পৰিয়ালে
আহাৰৰ যোগাৰ কৰিছে খানাৰ যোগাৰ কৰিছে আপোনালোকে খাব লগতে আমাৰ আবুক যদি লগ কৰিবলৈ আছে আবুকে ইয়াতে লগ কৰিব দেই সুন্দৰকৈ হাঁহি এটা মাৰক খুব সুন্দৰকৈ হাঁহক অকণমান ভাল লাগিছে আজি দিনটো নহয় জানো খুব ভাল লাগিছে এনেকৈ সদায় হাঁহি থাকিব অঁ নমস্কাৰ নমস্কাৰ তুমি সৰু ছোৱালী মই মানে সেকেন্ড লাষ্ট ছোৱালী অঁ ছেকেণ্ড অঁ অঁ সেইটো আৰু মানে অঁ চাদি যোৱা নাই মানে অঁ দেউতা আমাক সদায় মানে যিকোনো ভাবে দেউতাৰ কাৰণে কোনো নাভাবে অঁ কিন্তু আমি ভাবিছো মানে দেউতাৰ মানে গোটেই জিন্দগী আমাৰ কাৰণে কিবা কৰেতো সেইকাৰণে আমি ভাবিছো মানে এক পল কেলি যদি আমি খুশি দি দিওঁ এই বহুত ভাল কথা মানে বহুত ভাল আমি মা ভাৰতীৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰভাৱে আচলতে এনেকৈ সজাই তুলিছে আৰু আমাৰ মা ভাৰতীৰ আচলতে এটা আমাৰ যিহেতু নীতি এই নীতিমতে আচলতে আমি শেষত মৃত্যুৰ পিছত আচলতে খুৱাই বুৱাই কিবা লাভ আছে জানো একো লাভ নাই গতিকে খুব সুন্দৰভাৱে দেউতাৰ ওচৰত সোমাই ৰোৱাচোন অঁ লিডাৰ ঘৰ এয়া লিডাৰ বুলি কৈছে মানে ছোৱালী অঁ তামোল চুবাই সদায় হাঁহি থাকিব আৰু যি আজি জন্ম শতবাৰ্ষিকী এই শতবাৰ্ষিকী যেন সদায় হৈ থাকে আৰু এনেধৰণে ফূৰ্তি কৰি থাকিলে দেউতাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আমিও এনেকৈ অকণমান আহি মেলি আচলতে আশীৰ্বাদ দিবলৈ ভাল লাগিব অকল এয়াই নহয় প্ৰত্যেকৰে শাহুৰ শহুৰ অকল পিতৃ বুলিয়ে নহয় আচলতে আজি মা দেউতা যিসকল জীয়াই আছে বা শাহু শহুৰ জীয়াই আছে ন আজি যদি এনেকুৱা কিছুমান পৰ্ব হৈ থাকে আচলতে এই পৃথিৱীখনত আচলতে সমাজ ব্যৱস্থাত আচলতে ভয়ানক কামখিনি আচলতে নহয় যদি এনকাৰেজটো পাই থাকে আৰু বোৱাৰীজনীক নিশ্চয় বহুতেই মৰম কৰিব নহয় জানো বা জোৱায়েকজনক যথেষ্ট মৰম কৰিব গতিকে এয়া খুব এটা আদৰ্শৱান পৰিয়াল আপোনালোকক এই আদৰ্শৱান পৰিয়াল আমি গামোচা লৈ আছো আপোনাক দি দিছোঁ ফটোকে মাৰিলোঁ চবেই সকলোৱে আহিছে আশীৰ্বাদ দিবলৈ এনেধৰণে ভালে আছে দেই তুমি দিয়াচোন দেউতাৰ লগত মানে ফটোখিনি ল'ম বুলি ভাবিছিলোঁ এয়া বোৱাৰী ন কোন হয় ল'ৰা নেকি অঁ জোৱাই অঁ জোৱাই ন ইয়াতে ঘৰ বনাই আছে জন্মদিনৰ কেক কিবা ক'বা কোৱা কিন্তু কম এয়া জন্মদিনৰ কেক খাই আছোঁ